মই 100% জিকি আছো। ৰকিবুল হুছেইন সাহেব হাৰি আছে, এইটোৱেই মোৰ মনোবল আছে। কমচে কম 8-9 লাখ ভোটে আমি জিকিম। 1 লাখ মানুহ মোৰ লগত আহিছে, আপোনালোকে চাই লওক। ৰকিবুল হুছেইন সাহেব বাহিৰা মাছ, চলানিয়া মাছ, মই লোকেল 20 বছৰ পৰা ইয়াত আছো। মই বৰছে কমচে কম 100 বাৰ আহোঁ। ৰকিবুল হুছেইন সাহেব 20 বছৰৰ ভিতৰত 20 বাৰ অহা নাই। ৰাহুল গান্ধী য'ত যায় ততি কংগ্ৰেছ হাৰে, ইয়াতো এনেকুৱাই হ'ব। কংগ্ৰেছ এবাৰ শূন্য যাব নেকি? শূন্য যাব। আমি 100% জিকিবলৈ গৈ আছো। আপুনি যিটো বিশাল ৰেলী দেখিছে টিংখাং সমষ্টিৰ অন্তৰ্গত আমাৰ কৰ্মকৰ্তাসকলে দলে বলে ওলাই আহিছে। ইমান এটা প্ৰতিকূল বতৰ, বৰষুণ দি আছে, বৰষুণ নেওচি তেওঁলোকে ওলাই আহিছে, দলে বলে ওলাই আহিছে। তেওঁলোকে আম আদমি পাৰ্টি ৰাইজৰ মাজত লৈ এইবাৰ দলটোক জিকাই বিকল্প চৰকাৰ এটা দিব বুলি আমি একেবাৰে দৃঢ় বিশ্বাস হৈ আছো। সব জাতি জনগোষ্ঠী, কোনো এটা জাতি বা বৰ্গ বিশেষ নহয়, আমি প্ৰতিটা জাতি জনগোষ্ঠীৰ লোকসকলৰ সঁহাৰি লাভ কৰিবলৈ একদম আপোনালোকে চব এই বাইক ৰেলীত গোটেই যুৱচামে সোমাই আছে ইয়াত বিচাৰিছে। তেওঁলোকে প্ৰথমটো হ'ল পৰিৱৰ্তন বিচাৰিছে, দ্বিতীয়তে হ'ল তেওঁলোকে উন্নয়ন বিচাৰিছে। সেই উন্নয়নৰ কাৰণে আম আদমি পাৰ্টি যিটো দিল্লীত উন্নয়ন কৰিলে, পাঞ্জাৱত যিটো উন্নয়ন এতিয়া চলি আছে, সেই উন্নয়নৰ চৰকাৰ আমাক অসমতো লাগে। যুৱচামে সেইটো আমাক সমষ্টিত হাজাৰ হাজাৰ জনতা ওলাই আহিছে বিজেপিক সমৰ্থন কৰিবলৈ। মই ভাবোঁ বহুত ভালকৈ প্ৰায় 2.5 লাখ ভোটৰ ব্যৱধানত তপন গগৈ ডাঙৰীয়াই যোৰহাট সমষ্টিত শেষ হাঁহি মাৰিব। এইটো জানাত 6,000 মান মানুহ হৈছে। আপোনালোকে যদি বেছি দেখিছে মই নাজানো। 6,000 মানুহটো তেওঁলোকৰ কাৰণে মোৰ মতে বিশাল হ'ব নালাগে। তেওঁলোকতো গান্ধী পৰিয়াল আৰু কংগ্ৰেছ দলৰ যিসকল নেতাকৰ্মী তেওঁলোকৰ অনুগত সদস্যহে, তেওঁলোকৰ কোম্পানীৰ একচুৱেলি চাকৰিয়াল। কংগ্ৰেছ দলৰ নেতাকৰ্মীবিলাক সোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ কোম্পানীৰ চাকৰিয়াল। গতিকে মালিক আহোঁতে যদি মাত্ৰ 6,000 ওলাই মানুহ, গতিকে ক'ত কংগ্ৰেছ? আমাৰ অন্তিম নিৰ্বাচনী প্ৰচাৰৰ দিনত ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু মাজুলীবাসী ৰাইজক অৱগত কৰাইছোঁ যে সংৰক্ষণৰ নামত যি কোটি কোটি টকা কেলেংকাৰী হৈছে, এই কেলেংকাৰী আমি ভৱিষ্যত দিল্লী সদনত আমি ফাদিল কৰিম। মাজুলী ৰাইজে এজন অভিভাৱক হিচাপে আমাক মৰম দিছে আৰু সেই মৰমৰ বিনিময়ত আমি নিজৰ কৰ্তব্য, এজন মাজুলী ল'ৰা হিচাপে আমাৰ কৰ্তব্য আমি পালন। আমি ইতিমধ্যে এতিয়াৰ পৰা নহয়, আমি প্ৰায় এবছৰ আগৰ পৰা প্ৰস্তুতি চলাইছিলোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ উন্নয়নৰ বাবে তেখেতক তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী আমি তেখেতক বনাব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ প্ৰস্তুতি এবছৰ আগৰ পৰা আমাৰ পৰিকল্পনা চলি আছে। এবছৰ ঠিক নহয়, এবছৰ আগৰ পৰা। আৰু সেই পৰিকল্পনাৰে আমি কাম কৰি আছিলোঁ। আজি অসমখনত শান্তি আহিলে, চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বাঢ়িল, ধান কৃষকসকলৰ ধানৰ উচিত মূল্য পাবলৈ ধৰিলে। আজি দুৰ্গম অঞ্চলত হাইস্কুল, মডেল স্কুল আজি নিৰ্মাণ হৈছে। গাঁৱৰ ৰাস্তা যদি পকাৰ নিৰ্মাণ হৈছে, লাইনৰ ভিতৰৰ ৰাস্তাও আজি পকাৰ ৰাস্তা নিৰ্মাণ হ'বলৈ ধৰিছে। আজি কংগ্ৰেছৰ যিটো আছিলে দুৰ্নীতি, আজি সেই দুৰ্নীতি একেবাৰে নিক্ষেপ কৰি শেষ কৰি ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি এটকাও নোহোৱাকৈ APSC পৰীক্ষা, টকা লেনদেন এইবোৰ নোহোৱাকৈ স্বচ্ছতাৰে নিযুক্তি লাভ আজি ব্যৱস্থা গ্ৰহণ কৰিলে। তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, আজি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বা আছাম পুলিচ, কমাণ্ডো বেটেলিয়ান যিকোনো আজি নিযুক্তিতে যদি চাই স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিলে। আজি খেল মহাৰণ, সাংস্কৃতিক মহাৰণৰ যোগেদি খেলৰ এটা সংস্কৃতিৰ এটা পৰিৱেশ সূচনা হ'ল। আজি শান্তিৰ সংস্কৃতিৰ এটা পৰিৱেশেৰে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছোঁ। আমাৰ সিদ্ধান্ত হৈছে যে আমাৰ খুমটাই সমষ্টিৰ যি পুৰণি খুমটাই সমষ্টি আছে, তাত 18টা গাঁও পঞ্চায়তত এনেকুৱা 18টা এনাউন্সমেণ্ট হ'ব আমাৰ কাৰ্যকৰ্তাসকলে। আৰু প্ৰত্যেকটো চুবুৰী, প্ৰত্যেকটো ৰাস্তাত এই এনাউন্সমেণ্টটো কৰিবলৈ কোৱা হৈছে আৰু সকলোৱে ইতিমধ্যে 9টা বজাৰ পৰা আৰম্ভ কৰিছে। কিয়নো আমাৰ দেখা যায় যে এই সংসদীয় নিৰ্বাচনত, লোকসভা নিৰ্বাচনত পলিং পাৰ্চেণ্টেজটো খুব কম হয়। আৰু পলিং পাৰ্চেণ্টেজ বেছি হোৱা মানে আমাৰ বিজেপিয়ে বেছি ভোট লাভ কৰিব। সেইকাৰণে ডাঙৰ প্ৰচেছন এটা কেনিবা গাড়ীয়েদি মূল ৰাস্তাইদি গুচি গ'লে কিনাৰৰ মানুহখিনিয়ে গম নাপায়। আৰু এনেকৈ ই ৰিক্সাত গ'লে মানুহবিলাকো বাটে পথে লগ পাই যোৱা যায়। সকলোকে আহ্বান কৰিছোঁ যে আহক, সোনকালে ভোট দিবলৈ আহক আৰু আমাৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰক, মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰক। আৰু আমাৰ যি প্ৰগতিৰ যি চলি আছে, সেই প্ৰগতিৰ যি খতিয়ান চলি আছে দ্ৰুতগামী প্ৰগতি, তাত আপোনালোকেও অংশগ্ৰহণ কৰক। আজি প্ৰত্যেকটো আমাৰ 18টা গাঁও পঞ্চায়ত আছে, সেই 18টা গাঁও পঞ্চায়তত চলি আছে। এইটো যিটো চলি আছে এতিয়া বেতিয়নী গাঁও পঞ্চায়তত চলি আছে। মই ইয়াত অলপ অংশগ্ৰহণ কৰি আকৌ খেনচোৱালৈ যাম। মই 3-4টাত গৈ পেলাই মই কাৰ্যকৰ্তাসকলক উৎসাহ যোগামগৈ। কিন্তু চবতে অটো ৰিক্সা, এই ই ৰিক্সা লৈ পেলাই
এনাউন্সমেণ্ট চলি আহিছোঁতো আমি কিয় নমাজ পঢ়িব লাগে তাত গৈ খালি বিজেপিক হেৰুৱাবৰ কাৰণে আমি প্ৰাৰ্থী দিয়া নাই 11টা আসনত তেওঁলোকে গৈ নমাজ পঢ়ি টকি পিন্ধি নাটক কৰি আছে ইয়াত বিজেপিক সহায় কৰা নাই নেকি এইটো কিয় কৰিব লাগে সেইকাৰণে মই চাবে তেওঁ জেনুইন কংগ্ৰেছ তেওঁ জিকিব লাগে আমি কামনা কৰি আছোঁ জিকি আমাৰ মানুহখিনিক কৈ দি আছোঁ গৌৰৱ গগৈক ভোট দিয়ক টকি চকি পিন্ধিব নালাগে আজমল চাহে কৈ দিব ফোন কৰি সব মুছলমানে ভোট দিব হিন্দু বিটখিনি কৰক বিজেপিৰ লগত যুঁজক সহায় কৰি আছোঁ কৰিম জিকা কামনা কৰোঁ দুৱা কৰি আছে আজমল চাহে বাতুজাৰটো জিকক ইণ্ডোৰ মিটিং কৰি তেখেতে আপুনি যি কথা সুধিলে আমি কোৱা নাই আমি ক'ব লগীয়া নাছিলে আপুনি যেতিয়া সুধি লৈছে ভিডিঅ' পাই আপুনি সুধি আছে মোক তো এইটো তেখেতে জানে ৰাইজে বুজিব তেখেতে ৰেগিং কৰিব তেখেতে যি লাগিব কৰিব তেখেতৰ হয় জবৰদস্তি কৰি ভোট দিব তাৰমানে কি ক্ৰিমিনেল সেইবোৰক ভোট খুৱাব আৰু ক্ৰিমিনেলৰ লগত লগ কৰি সিহঁতে 2 নম্বৰী কাম কৰিব সেইটো আমি ভাবোঁ সেইবোৰ ইণ্টেনশ্যন নহয় এইটো কৰা এইটো সিহঁতে বিজেপিক ৱাৰ্ণ কৰিলে কি সংখ্যালঘু মানুহ অধ্যুষিত এলেকাত সিহঁতে যেনেকুৱা বেছি বিজেপি গভৰ্ণমেণ্টে আৰু ইলেকশ্যন কমিশ্যনে বেছি আপোনাৰ কি কয় ছিকিউৰিটি দিয়ে আৰু ভোট কাষ্টিং কম হোৱাৰ কাৰণে এইটো বিজেপিৰ কাম কৰিলে অনন্য সামৰণি প্ৰচাৰ অভিযান হৈছে আৰু কমেও আপোনাৰ 50টা থানত হৈছে আৰু যি ধৰণে প্ৰতিকূল বতৰকো নেওচি ৰাইজে ওলাই আহিছে এইটো মানে অভূতপূৰ্ব আমি আশা কৰাতকৈও ভাল ফল হ'ব এইটোৱে আজি সামৰণি প্ৰচাৰ অভিযানৰ ৰাইজৰ যিটো আবাল বৃদ্ধ বনিতা যুৱক যুৱতী যি ধৰণে ওলাই আহিছে কোনোবাই বাইক চলাইছে কোনোবাই পৰবজে আহিছে কোনোবাই গান গাইছে কোনোবাই নাচিছে ৰাইজে আনন্দ কৰিছে আৰু সকলোৱে বিহুৰ এসাঁজ আজি সামৰণিত সকলোৱে গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে মই এতিয়া নাৰায়ণপুৰ পৌৰসভাবাসীৰ মাজলৈ আহি অতিশয় আনন্দিত হৈছোঁ চব ৰাইজ ওলাই আহিছে প্ৰচাৰ সামৰিছোঁ বাৰু এইটো বিজয় দল ওলাইছোঁ মানে আমি জিকিলোঁ এতিয়া হ'ল 19 তাৰিখে চবে বিজেপিত ভোট মাৰিব লাগে আৰু আমি 100% জিকাটো গ্যাৰাণ্টি হ'ল আৰু আজি নাৰায়ণপুৰ গোটেই টাউনৰ ৰাইজে একেলগে ওলাই আহিছে আৰু 19 তাৰিখে চবে ৰাতিপুৱা সোনকালে ভোট দিব এয়া মই আশা কৰিছোঁ চবৰ পৰা আৰু মই আশা ৰাখিছোঁ আমি বিপুৰীয়া সমষ্টিৰ পৰা আৰু নাৰায়ণপুৰ টাউনৰ পৰা আমি 100% ভোট পাম বুলি আপোনালোকে জানে 2020 চনত চুতীয়া সমষ্টিত যিটো লালটাব্বু চাপৰিকে আদি কৰি এটা বৃহৎ অঞ্চল আৰু সেই অঞ্চলৰ মানুহখিনি মই ৰেকৰ্ড চাইছোঁ ইয়াতে বৰলু নদীয়ে গৰাখহনীয়া ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াগ্ৰস্ত লোকসকল বেটিহীন ভূমিহীন হৈ সেই মাটিখিনিত গৈ বসবাস কৰি আছিলে আৰু তাৰ মাজত কিছু ব্যাধিপট্টা মাটিও আছিলে এক্সট্ৰা পট্টা মাটি আছিলে চৰকাৰী পট্টা মাটি আছিলে কিন্তু এজন ব্যক্তিৰ স্বাৰ্থৰ কাৰণে এটা কন্যাকা নামৰ এটা গোটৰ কাৰণে এই গোটেই মানুহখিনিক উচ্ছেদ কৰি বলডোজাৰ লগাই উচ্ছেদ কৰি সেই কন্যাকাত এই মাটিখিনি দিছে গতিকে দেশ এইটো অন্যায় কৰা হৈছে ভাৰতীয় নাগৰিকসকলৰ ওপৰত জুলুম কৰা হৈছে অত্যাচাৰ কৰা হৈছে উৎপীড়ন কৰা হৈছে গতিকে এই উৎপীড়ন অত্যাচাৰৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হৈছে